মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 9ৰ এৰাবিক ছাবজেক্টৰ ফাৰ্ষ্ট ইউনিট যিটো আছে, ফাৰ্ষ্ট লেচনটো আজি আলোচনা কৰিব বিচাৰিছোঁ। ইয়াতে চাবা, তোমালোকে ফাৰ্ষ্টতে দিয়া আছে কিতাপৰ ফাৰ্ষ্ট ফ্ৰণ্ট পেজটো মই দি দিছোঁ, আৰবী উদ্যান নৱম শ্ৰেণীৰ বাবে। ইয়াতে গোটেইখিনি কিতাপৰ ডিটেইলছখিনি মই দিছোঁ। ইয়াতে সূচীপত্ৰ আছে। ফাৰ্ষ্টৰ চেপ্টাৰটোৰ নাম হৈছে আদ-দাৰ্ছুল আউৱালু, হুৰুফুল হিজাই। ইয়াতে গোটেইখিনি তোমাৰ আছে, তোমালোকে পঢ়িছাই জানাই। ইয়াতে মেইন কথা হৈছে কুৱেশ্যন যিখিনি লিখিব লাগে সেইখিনি বিশেষকৈ আলোচনা কৰিম। ফাৰ্ষ্টতে চোৱা, 2 নম্বৰত দিয়া আছে তোমাৰ আৰবী বৰ্ণমালাবোৰ ক্ৰম অনুসৰি লিখাম। ইয়াতে উলট পলট কৰি দিয়া আছে, যিটো আমি জাম্বুল ৱৰ্ড বুলি কওঁ, মানে বাছ লগাই লিখিব লাগে। ইয়াতে চোৱা আনচাৰ 2 নম্বৰ মই ধুনীয়াকৈ তেনেকৈ বাছ লগাই দিছোঁ, তোমালোকে মিলাই এবাৰ চাই ল'বা। তাৰপিছত 3 নম্বৰটো ইয়াতে কৰিব দিছে। ইয়াতে ৰৈ যোৱা বৰ্ণৰে খালী ঠাইবোৰ পূৰণ কৰা। মাজে মাজে এৰাবিক তোমাৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে গোটেইখিনি বৰ্ণমালা ইয়াতে লিখি দিছে। মাজে মাজে গেপছ দিছে, ডট ডট দিছে, মানে আখৰ দিয়া নাই। এই ডট ডট বা খালী জেগাত তোমাৰ কি হ'ব সেইখিনি তোমালোকে মিলাই বহাব লাগে। তোমালোকে এৰাবিকখিনি পঢ়িলে গম পাবা আৰু কি কি বহিব। খালী জেগাখিনি মই 3 নম্বৰত আনচাৰখিনি দি দিছোঁ। ইয়াতে যিকেইটা তোমাৰ খালী জেগাত বহিছে তাতে তোমাৰ ৰঙা মাৰ্কিঙে তোমাৰ আণ্ডাৰলাইন কৰি দিছোঁ। ইয়াতে তোমালোকে চালেই গম পাবা। এতিয়া গোটেইখিনি মাৰ্কিং কৰিছোঁ। এটা কিন্তু তোমাৰ মাৰ্কিঙত থাকি গ'ল, এইটো জত যিটো আছে, জতটো এইটো তোমাৰ মাৰ্কিং হ'ব। ইয়াতে ভুলতে থাকি গ'ল, এইটো গোটেইখিনি মই লিখি দিছোঁ, তোমালোকে এবাৰ মিলাই চাই ল'বা। তাৰপিছত তোমাৰ এটা উদাহৰণ দিছে, ওপৰত কেইবাটাও আখৰ দিছে। তাৰপিছত তেনেকৈ কলমুন, ইয়াতে কলমুন 3টা আখৰ, ওপৰত বহুতকেইটা আছে। তাৰপৰা কোন কোন আখৰ যোগ হৈ তোমাৰ কলমুন হৈছে, যেনেকৈ কাফ, লাম, মিম 3টা যোগ হৈ তোমাৰ কলমুন হৈছে। তাৰপিছত ধৰা উক্তি, ইয়াতে তোমাৰ 4টা আখৰ যোগ হৈ উক্তি হৈছে। ওপৰত বহুতকেইটা আখৰ আছে, কোন 4টা যোগ হৈছে ইয়াতে উদাহৰণ দি দিছে। ঠিক তেনেকৈ তোমাৰ আৰু 3টা তোমালোকক কৰিব দিছে, যেনেকৈ তোমাৰ এছমাউ, তাৰপিছত তোমাৰ কিতাবি শ্বাজাৰাতুন। ইয়াতে কি কি আখৰ যোগ হৈছে, ওপৰৰ পৰা কোনকেইটা আখৰ ইয়াত আহিছে এইখিনি তোমালোকে মিলাই লিখিব লাগে। এইখিনি মই ইয়াতে দি দিছোঁ। ওপৰৰখিনি তোমাৰ ইয়াতে দিছোঁ, তোমাৰ তা যোগ কাপ যোগ হ'লে তোমাৰ যেনেকৈ অসমীয়াত পাইছা সন্ধি ভঙা আৰু জোৰা লগোৱা, ঠিক তেনেকৈ ইয়াতে এৰাবিকত তেনেকৈ দিছে। তা আৰু কাপ যোগ কৰিলে কি হয়, তা কাপ একেলগে কেনেকৈ লিখে এইখিনি লিখিব দিছে। যেনেকৈ ডাল আৰু